নমস্কাৰ সকলোকে আমাৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ আদৰণি জনাইছোঁ। যদি আপুনি অসম চৰকাৰৰ এজন কৰ্মচাৰী, পেঞ্চনভোগী অথবা আমাৰ স্বাস্থ্য সেৱাৰ মূল খুঁটিস্বৰূপ এগৰাকী আশাৰ কৰ্মী, তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। আজিকালি ছ'চিয়েল মিডিয়া আৰু বিভিন্ন নিউজ চেনেলৰ থাৰ্মেলত আপোনালোকে দৰমহাৰ বৃদ্ধি, পেঞ্চন আৰু চৰকাৰী কৰ্মচাৰীৰ সুযোগ সুবিধা লৈ বহু ধৰণৰ চৰ্চা দেখা পাইছে। কিন্তু আচল সত্যটো কি? কেবিনেট বৈঠকত প্ৰকৃততে কি সিদ্ধান্ত লোৱা হৈছে আৰু কোনবোৰ বিষয়ে এতিয়াও আলোচনা পৰ্যায়ত আছে? আলোচনাত আমি কোনো ধৰণৰ উৰা বাতৰি অতিৰঞ্জিত কথা নকৈ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্ত বিভাগৰ অফিচিয়েল ডাটা আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আপোনাৰ অনাগত দিনত দৰমহা বা পেঞ্চনত ইয়াৰ কি প্ৰভাৱ পৰিব, সকলো খৰচি মাৰি আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে তথ্যভিত্তিক খবৰৰ বাবে আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আলোচনা আৰম্ভ কৰোঁ। আহক প্ৰথমে আমি অসমৰ প্ৰায় 8 লাখ সুকীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীক প্ৰভাৱিত কৰা আটাইতকৈ ডাঙৰ আৰু চৰকাৰী সিদ্ধান্তটোৰ বিষয়ে কথা পাতোঁ। অসম কেবিনেটে চৰকাৰী কৰ্মচাৰীৰ বাবে 2% মৰ্গীয়া বানচ আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে মৰ্গীয়া সাহায্য বৃদ্ধিৰ ক্ষেত্ৰত আনুষ্ঠানিক অনুমোদন জনাইছে। এই সংশোধনীৰ ফলত বৰ্তমান DAৰ হাৰ 58% পৰা 60%লৈ বৃদ্ধি পাইছে। ভিডিঅ'টো সম্পূৰ্ণ স্পষ্ট কৰি ৰাখিবলৈ আমি ইয়াৰ কাৰ্যকৰী প্ৰক্ৰিয়াটো বুজি ল'ব লাগিব। চৰকাৰী নীতি অনুসৰি এই বৰ্ধিত বানচ পোনপটীয়াকৈ আপোনালোকৰ মাহেকীয়া দৰমহা আৰু পেঞ্চনৰ সৈতে সংযোজিত হৈ বেংক একাউণ্টত জমা হ'ব, যিটো বৰ্তমানৰ বজাৰৰ মূল্যবৃদ্ধিৰ সময়ত সাধাৰণ পৰিয়ালবোৰক কিছু পৰিমাণে সকাহ দিব। মন কৰিবলগীয়া যে এই সুবিধা কোনে কোনে পাব। চৰকাৰী অধিসূচনা অনুসৰি এই আঁচনিয়ে সামৰি ল'ব সকলো নিয়মীয়া কাৰ্যৰত ৰাজ্যিক কৰ্মচাৰীসকলক, অসামৰিক পেঞ্চনভোগী আৰু পাৰিবাৰিক পেঞ্চন লাভ কৰা ব্যক্তিসকলক, বিশেষ বা কৰুণ পৰিস্থিতিত পাৰিবাৰিক পেঞ্চন পোৱা পৰিয়ালসমূহক। নিশ্চয় বুজি পালে কি ক'লোঁ? এই সমতাৰ বাবেই চৰকাৰী কৰ্মচাৰীৰ দৰে আমাৰ জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত পেঞ্চনভোগীসকলেও বজাৰৰ বৰ্ধিত খৰচৰ সৈতে মোকাবিলা কৰিবলৈ সমানে আৰ্থিক সুৰক্ষা লাভ কৰিব। আমাৰ দৰ্শকসকলক ব্যৱহাৰিক সহায় কৰিবলৈ আহক আমি হিচাপ কৰি চাওঁ যে এই 2% বৃদ্ধিয়ে আপোনাৰ বেংক একাউণ্টত প্ৰকৃততে কিমান টকা বৃদ্ধি কৰিব। বহু কৰ্মচাৰীৰ মনত এটা ভুল ধাৰণা থাকে যে ডিএ গোটেই গেছ দৰমহাৰ ওপৰত হিচাপ কৰা হয়, কিন্তু আচলতে তেনে নহয়। ডিএ সদায় আপোনাৰ বেচিক পে অৰ্থাৎ মূল দৰমহা আৰু গেট পে'ৰ যোগফলৰ ওপৰতহে হিচাপ কৰা হয়। ইয়াত আপোনাৰ ঘৰ ভাত্তা বানাচ বা চিকিৎসা বানাচ যোগ কৰা নহয়। ধৰি লওক এজন চৰকাৰী কৰ্মচাৰীৰ বেচিক পে হৈছে 30,000 টকা। পুৰণি 85% হাৰত তেওঁ মাহেকীয়া ডিএ আছিল 7,400 টকা। নতুন 60% হাৰত তেওঁ মাহেকীয়া ডিএ 80,000 টকা, অৰ্থাৎ প্ৰতি মাহে তেওঁৰ দৰমহা পোনপটীয়াকৈ 600 টকা বৃদ্ধি পাব। ঠিক তেনেদৰে যদি কাৰোবাৰ বেচিক পে 50,000 টকা হয়, তেন্তে তেওঁ মাহেকীয়া দৰমহা 1,000 টকা বৃদ্ধি পাব। বাহিৰৰ এজন মানুহৰ বাবে এই কেইশমান টকা কম যেন লাগিব পাৰে, কিন্তু গোটেই বছৰটো হিচাপ কৰিলে ই এজন কৰ্মচাৰী পৰিয়ালৰ বাবে এটা ডাঙৰ আৰ্থিক হাচৰিত হ'ব। এটা গুৰুত্বপূৰ্ণ আয়ৰ
টিপছ মনত ৰাখিব আপোনালোকে, যিহেতু DA বৃদ্ধিয়ে আপোনাৰ বাৰ্ষিক উপাৰ্জন কিছু বৃদ্ধি কৰিব। গতিকে যদি আপোনাৰ উপাৰ্জনৰ টেক্স একেবাৰে সীমিত আছে, তেন্তে আগতীয়াকৈ নিজৰ টেক্স পৰীক্ষা কৰি লোৱাটো বুদ্ধিয়কৰ কাম হ'ব। এইবাৰ আহোঁ ছ'চিয়েল মিডিয়াত আটাইতকৈ বেছি চৰ্চা লাভ কৰাৰ বিষয়টোলৈ। অষ্টম, অসম ৰাজ্যিক দৰমহা আয়োগ। ইণ্টাৰনেটত বহুতে দাবী কৰিছে যে দৰমহাৰ লগে লগে দুগুণ হৈ যাব। আহক ইয়াৰ প্ৰকৃত চৰকাৰী গাঁথনিটো সঠিকভাৱে বুজি লওঁ। অসম চৰকাৰে পূৰ্বতে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে প্ৰাৰম্ভিক পৰিকাঠামো প্ৰস্তুত কৰিছিল, যাতে কৰ্মচাৰীসকলৰ দৰমহা, পেন্সন আৰু অন্যান্য সুবিধাৰ দীৰ্ঘম্যাদী পৰ্যালোচনা কৰিব পৰা যায়। সাধাৰণতে দৰমহা আয়োগসমূহ 10 বছৰৰ এটা ব্যৱধানত গঠন কৰা হয়, যাৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি মূল দৰমহাৰ গাঁথনিটো পুনৰ নিৰ্ধাৰণ কৰা। বৰ্তমান এই আয়োগে বিভিন্ন চৰকাৰী কৰ্মচাৰী সংগঠনসমূহৰ আবেদন পত্ৰ গ্ৰহণ তথা সংগ্ৰহ আৰু ৰাজ্যৰ বিত্তীয় স্থিতি পৰ্যালোচনা কৰি আছে। বিভিন্ন কৰ্মচাৰী সন্থাই মূল দৰমহা বৃদ্ধিৰ বাবে ফিটমেট ফেক্টৰ 2.0 ৰ পৰা 3.0 বা তাতোতকৈ অধিক কৰিবলৈ চৰকাৰক অনুমোদন জনাইছে। কিন্তু চৰকাৰী তথ্য অনুসৰি এই আয়োগৰ চূড়ান্ত প্ৰতিবেদন এতিয়াও প্ৰস্তুত প্ৰক্ৰিয়াৰ মাজত আছে আৰু ই কেবিনেটৰ চূড়ান্ত অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। গতিকে বৰ্তমান যিবোৰ সম্পূৰ্ণ তথ্য দৰমহাৰ খচৰা ছ'চিয়েল মিডিয়াত ঘূৰি ফুৰিছে, সেইবোৰ কেৱল অনুমানিকহে। এতিয়ালৈকে চৰকাৰে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। এই দীৰ্ঘম্যাদী প্ৰক্ৰিয়াটো চলি থকাৰ বাবেই চৰকাৰে কৰ্মচাৰীক অন্তৱৰ্তীকালীন সকাহ দিবলৈ বৰ্তমান এই 2% DA বৃদ্ধি সিদ্ধান্ত লৈছে। এইবাৰ আমি কথা পাতিম আমাৰ সমাজৰ আৰু স্বাস্থ্য খণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, অৰ্থাৎ আশাকৰ্মী আৰু আশাৰ ছুপাৰভাইজাৰসকলৰ বিষয়ে। যিহেতু মই পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিছিলোঁ। অসমৰ গ্ৰাম্যাঞ্চলত স্বাস্থ্য সেৱা ঘৰে ঘৰে যোগান ধৰাৰ ক্ষেত্ৰত এওঁলোকৰ অৱদান অতুলনীয়। কেবিনেটৰ নীতিগত সিদ্ধান্তলৈ যদি চাওঁ, চৰকাৰে আশাকৰ্মীসকলৰ মাহেকীয়া ঠিক কৰাৰ মাননি দীৰ্ঘম্যাদীভাৱে বৃদ্ধি কৰিছে। ৰাজ্যৰ প্ৰায় 33,600 গৰাকী সক্ৰিয় আশাকৰ্মীৰ মাহেকীয়া মাননি পূৰ্বৰ 3,000 টকাৰ পৰা বৃদ্ধি কৰি 4,000 টকা কৰা হৈছে। একেদৰে আশা ছুপাৰভাইজাৰসকলৰ মাহেকীয়া মাননি 9,000 টকাৰ পৰা বৃদ্ধি কৰি 10,200 টকা কৰা হৈছে। এই পুঁজি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া সহযোগত যোগান ধৰা হয়। কেৱল মাননি বৃদ্ধিয়ে নহয়, আশাৰ কৰ্মীসকলৰ কৰ্মক্ষেত্ৰৰ সুবিধাৰ বাবে চৰকাৰে এক ডাঙৰ পদক্ষেপ লৈছে। চৰকাৰী পুঁজিৰে ৰাজ্যৰ কৰ্মচাৰীসকলক 33,658 গৰাকী আশা কৰ্মীৰ বাবে বা 2,570 গৰাকী ছুপাৰভাইজাৰক স্কুটি বিতৰণৰ সিদ্ধান্ত কেবিনেটে লৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে যাতায়াতৰ সমস্যা দূৰ কৰা, যাতে আমাৰ স্বাস্থ্য কৰ্মীসকলে অতি সহজে আৰু কম সময়ৰ ভিতৰত দূৰ-দূৰণিৰ গাঁওসমূহলৈ গৈ চিকিৎসা সেৱা তদাৰক কৰিব পাৰে। ইয়াৰ উপৰিও চৰকাৰী বিনামূলীয়া চিকিৎসা আঁচনিসমূহৰ জৰিয়তেও তেওঁলোকক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আজি এই গোটেই আলোচনাটোৰ পৰা আমি বুজিলোঁ যে যদি আমি চমুকৈ সামৰি লওঁ, প্ৰথমে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগী 2% যি DA বৃদ্ধি হৈ এতিয়া 7% হৈছে। দ্বিতীয়তে অষ্টম দৰমহা আয়োগৰ কাম-কাজ প্ৰক্ৰিয়াৰ মাজত আছে, ইয়াৰ সিদ্ধান্ত ঘোষণা এতিয়াও হ'বলৈ বহুতখিনিয়ে বাকী আছে। আৰু তৃতীয়তে আশাৰ কৰ্মীসকলৰ বাবে মাননি বৃদ্ধিৰ লগতে যাতায়াতৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে যে স্কুটি বিতৰণৰ ক্ষেত্ৰত
চৰকাৰী তথ্যসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে চৰকাৰে কোনো ধৰণৰ যধে মধে সিদ্ধান্ত নোলোৱাকৈ এটা সুপৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থাৰ মাজেৰে খোজ কাঢ়িছে। এতিয়া আপোনালোকৰ মতামত পাল। যদি আপুনি এজন চৰকাৰী কৰ্মচাৰী তেন্তে এই 2% বৃদ্ধিয়ে আপোনাৰ মাহেকীয়া হিচাপত কেনে প্ৰভাৱ পৰিব? এই ক্ষেত্ৰত আপোনালোকৰ নিজৰ মতামতসমূহ তলত কমেণ্ট বক্সত দাঙি ধৰিব বুলি মই আশা কৰিলোঁ। আৰু যদি আপুনি এগৰাকী আশাকৰ্মী তেন্তে চৰকাৰৰ এই নতুন যাতায়াতৰ সুবিধাই আপোনাক কেনেদৰে সহায় কৰিব? এই ক্ষেত্ৰতো আপোনালোকৰ তলত কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাওক। আহক আমি তলত এটা সুস্থ আৰু তথ্যভিত্তিক আলোচনা কৰোঁ। ভিডিঅ'টো ভাল লাগিলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ বা এনেধৰণৰ গুৰুত্বপূৰ্ণ আলোচনাটো আপোনালোকৰ কৰ্মচাৰী সকলোৱে লাভ কৰে। আজিলৈ ইমানেই, আকৌ লগ পাম এটি পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।